মাধুৰী লেক এটা মানে বেলেগ এটা ধুনীয়া লেক, যিটো নেকি অৰুণাচলৰ টাৱাঙৰ পৰা মোটামুটি 40 কিলোমিটাৰ দূৰত হয়। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ ইণ্ডিয়া। মই এতিয়া আছোঁ অৰুণাচলৰ টাৱাঙৰ মাধুৰী লেকত, যিটোৰ নাম নেকি চেংগেষ্টাৰ লেক বুলি কয়। আৰু ইয়াতে বৰ্তমান টেম্পাৰেচাৰ 3 to 4 ডিগ্ৰী মাত্ৰ। আৰু মই যিটো ঠাইত আহিছোঁ মানে গোটেই টুৰিষ্টবিলাক এইখিনি ঠাইত মানে জমা হৈ থাকে। আৰু মই অলপমান ছাইড হৈ মানে আহিছোঁ, আহি এইটো চাইডৰ পৰা ভিউটো এবাৰ কভাৰ কৰোঁ বুলি ভাবিলোঁ। কাৰণ মই সদায় ভাল পাওঁ শান্তিপূৰ্ণ ঠাই, য'ত নেকি মানুহ চানুহ একদম কম। আৰু চাব পাৰে মোৰ ওচৰে পাজৰে মানে কোনো মানুহ নাই। মই যিমান য'ত হাল্লা কৰিলেও, যিমান য'ত কথা ক'লেও মানে কোনো মানুহ চানুহ নাই। কেনেকুৱা এটা ধুনীয়া পৰিৱেশ। মাধুৰী লেকৰ এটা সৰু চাই কাহিনী আছে। মানে এই মাধুৰী লেকটো যেতিয়া সৃষ্টি হৈছিল, আগতে এইখিনি ইয়াত চব পাহাৰ আছিল। এই গাছবিলাক দেখা পাইছে, হয়তো গাছবিলাক মানে মৰি গৈছে এইবিলাক। এনে হ'লেও মানে এই গাছবিলাক 100 বছৰ পুৰণি গাছ বা তাতকৈও বেছি পুৰণি গাছ। আগতে লেকটোৰ আগতে যেতিয়া ইয়াতে পাহাৰ আছিল তেতিয়াৰে মানে গাছ। আৰু এই লেকটো যেতিয়া সৃষ্টি হৈছিল তাৰ 4-5 মাহ আগৰ পৰা ৰাতি গাঁৱৰ মানুহবিলাকে মানে এটা ছোৱালী মাত শুনে, আৰু ছোৱালীটি মানে কিবা গান গায়, গানৰ সুৰত মানে কয় আৰু বোলে ইয়াৰ পৰা গুচি যা, ইয়াতে বিপদ আছে, ভয়ংকৰ বিপদ আছে, এনেকৈ কৈ আছিল। তাৰ গাঁৱৰ মানুহবিলাকে মানে ভাবিলে কি বা হৈছে, যাওঁৱেই ভাল বুলি কৈ এটা মোটামুটি 40 ঘৰমান মানুহ আছিল। সেই 40 ঘৰ মানুহ ইয়াৰ পৰা গুচি যায়, বেলেগ এখন গাঁৱত মানে থাকিল। তাৰ 10 দিনমান 12 দিনমান পিছতে ইয়াতে ভূমিকম্প হৈ এই মাধুৰী লেকটোৰ সৃষ্টি হৈছে। আৰু দেখা পাব পাৰে এই ভিতৰৰ নদীৰ মানে লেকৰ মাজত যিবিলাক গাছ আছে, গাছবিলাক মৰি শুকাই আছে। এইবিলাক মাধুৰী লেকৰ ওপৰত আগতেও এটা ভিডিঅ' বনাইছিলোঁ, বেলেগ নাই। টুৰিষ্টবিলাক আহি ইমান লেতেৰা কৰে। এইবিলাক চাওক, এইবিলাক বিয়াৰৰ বটল, কেৰি বেগ, এইবিলাক বিয়াৰৰ বটল দম হৈ আছে। এইবিলাক কিন্তু লোকেল মানুহ কৰা নাই, এইবিলাক যিমান টুৰিষ্ট আছে টুৰিষ্টে আহি কৰিছে। এইটো বহুত বেছি বেয়া কথা। মানে নিজে ফুৰিব আহি নিজৰ জেগা নহয় কাৰণে যি লেতেৰা কৰিব লাগিব, সেইটো কথা নহয়। সেইটো বহুত বেয়া কথা। কনচেপ্টটো বহুত বেয়া কনচেপ্ট। মাধুৰী লেকৰ মই এনেকুৱা এটা পইণ্টত আহিছোঁ, একদম ভিতৰৰ ফালে, য'ত নেকি টুৰিষ্ট একদম কম। মানে এইখিনি টুৰিষ্ট একদমেই নাই। একদম প্ৰথমৰখিনিতে টুৰিষ্টবিলাক আহি গেৰাৰিং লাগি থাকে, তাতে আৰু হাল্লা কৰি থাকোঁ, ফটো উঠি থাকোঁ, জাগাও নাপায়, কিবা নাপায়। মই একদম ভিতৰৰ ফালে আহিছোঁ। আৰু এটা লগতে কথা কওঁ, নৰ্থ ইষ্টৰ যিকোনো ষ্টেটত বা আৰু লগতে ভূটান আৰু নেপালত যদি কোনোবা যাব বিচাৰে, মোৰ থ্ৰুদি যাব পাৰে। মই গাড়ী প্লাছ থকা দুটা প্ৰভাইড কৰি দিওঁ। আৰু যদি কোনোবাই বিচাৰে বোলে মোক এনেকুৱা ধৰণৰ পেকেজ লাগিব, মই যাক যেনেকৈ লাগে তেনেকুৱা ধৰণৰ মই পেকেজ প্ৰভাইড কৰোঁ।